মাছ ইণ্ডেক্স বুলি কয়। তো পেচেণ্টটো আমি অহাৰ পিছত চেম্বাৰত কিছুমান চিমটম লৈ আহিছিল, যেনেকৈ মুখ শুকোৱা বা ভাগৰ লগা, ভৰিত বিষ কৰা, মাথা ঘূৰোৱা, এইবিলাক এনেকুৱা ধৰণৰ চিমটম পেচেণ্টে লৈ আহিছিল। তো আমি কিছুমান ৰুটিন টেষ্ট কৰাব দিলোঁ যে ডায়েবেটিছ হৈছে নেকি পেচেণ্টৰ, বা থাইৰয়ডৰ টেষ্ট, বা লিপিড প্ৰফাইল, ফেটি লিভাৰৰ স্ক্ৰিনিং, এইবিলাক, আৰু প্ৰেছাৰটো জোখাতে প্ৰেছাৰটোও বেছি পাইছিলোঁ। তো এই ইমান ওজন বেছি হোৱা পেচেণ্ট বা অবিচিটি পেচেণ্টক এইবিলাক মেটাবলিক যিবিলাক ডিজিজ, সেই ডিজিজবিলাক হ'ব পাৰে নেকি, তাৰ বিষয়ে আলোচনা কৰিম। যে অবিচিটি হ'লে কি কি বেমাৰ হ'ব পাৰে। যে অবিচিটি হ'লে এটা হ'ল কি, অবিচিটি মানে ফেট জমা হোৱা, পেটত ফেট জমা হোৱা, বা আৰ্ম এইবিলাকত ফেট জমা হয় বেছি। ফেট জমা হোৱাৰ পিছত কি হয়, ডায়েবেটিছটো কেনেকুৱা হয়, ফেট যেতিয়া হয় তেতিয়া আমাৰ চুগাৰটো আমাৰ এই শৰীৰৰ কোষত যাব নোৱাৰে ফেটৰ কাৰণে। তেতিয়া কি হয়, ইনচুলিনটো ৰেজিষ্টেণ্ট হয়। ৰেজিষ্টেণ্ট হোৱাৰ কাৰণে কি হয়, ডায়েবেটিছ ধৰাত পৰে। আৰু